মাত্ৰ এদিনৰ ভিতৰতে আমি এইখন ঘৰ সাজি সম্পূৰ্ণ কৰিব লাগিব। দুদিনমানৰ আগতে এজন ককাৰ লগত চিনাকি কৰাই দিছিলোঁ, তেখেতৰ ঘৰখন দেখুৱাইছিলোঁ যে কি পৰিস্থিতিত তেখেতে থাকিবলগীয়া হৈছিলে। ওপৰৰ টিংপাতৰ অৱস্থা একেবাৰে বেয়া, বৰষুণ দিলে কেনেকুৱা কি হৈছিল আমি নিজ চকুৰে দেখিছিলোঁ। ঘৰটো কেনেকৈ এদিনতে ৰিকনষ্ট্ৰাক্ট কৰা হ'ব পইণ্ট বাই পইণ্ট বুজাই দিছোঁ। এতিয়া যেনেকৈ তাত দেখিছে দাদাই এতিয়া গাঁত খান্দি আছে, এই গাঁতটো খান্দি আছে এইকাৰণে যাতে এই খুঁটাটো মানে এই যোনটো পকা খুঁটা আছে এই পকা খুঁটাটো এইফালে হওক, আমি সেই জেগাডোখৰৰ পৰা এই জেগাডোখৰ যাতে শ্বিফ্ট কৰিব পাৰোঁ। এটা কমপ্লিট মেক অভাৰ হ'ব এই ঘৰখনৰ। এতিয়া চাওক এইখিনি টিংপাতখিনি, এই টিংপাতখিনি এতিয়া যদি মোক এইফালে মাইনে দেখাই দিব কিমান পচি গ'ল ছাৰ, দেখিছে হাতেদি ফালি যাব। এই কিবা পেপাৰ দেখিছে, পেপাৰ নিচিনাকৈ ফালি গৈছে, তো ইমান বেছিকৈ পচি গৈছিলে গোটেইখিনি টিংপাত, গোটেইখিনি পচি গ'ল। আৰু এতিয়া সেইকাৰণে এতিয়া আমি এইখন ঘৰৰ কাৰণে আচলতে আচল বস্তুটো আনিব যাম, সেয়া হৈছে টিনপাত। এতিয়া টিনপাত যিমান প্ৰয়োজন হ'ব আমি গোটেইখিনি বজাৰ কৰি মেলি সোনকালে আনিব লাগিব। আৰু আছে ৰেজিন আছে। এতিয়া বৰ্তমান লৈ থকা হৈছে এইফালে আমাৰ টিনপাত। এয়া টিনপাত হৈছে 8 ফুটীয়া 18 পিচ, তাৰ লগতে ৰেজিনৰ পৰা আদি কৰি যিবিলাক লাগে ৰছীৰ পৰা আদি কৰি খিলি চিলি চব গোটেইখিনি লৈ লোৱা হৈছে। বজাৰ কৰিছোঁ বৰ্তমান। এয়া হয় আমাৰ কাপলাবাৰী, নলবাৰী ডিষ্ট্ৰিক্টৰ কাপলাবাৰী টাউন। আমি টাউনতে টিনপাতখিনি বজাৰ কৰিছোঁ। ছিংগল হয় ন চক, এইটো বগাটো নে কলাটো? এতিয়া আমাৰ বজাৰ কৰা অলমষ্ট হৈছেগৈ। এইফালে চকী টেবুল, এইফালে তোচক আহি গ'ল, এইফালে কাৰেণ্টৰ বস্তু আহি গ'ল, লাইট তাৰ পৰা আদি কৰি এইফালে টিনপাত আহি গ'ল। আৰু আচলতে এই চকী টেবুল আমি কিনিব গৈছিলোঁ দাদাজনৰ দোকানত। দাদাৰ নাম কি আছিলে? ধীৰেণ হালৈ। অঁ, দাদাজনৰ দোকানত কিনিবলৈ গৈছিলোঁ আচলতে, কিন্তু এই চকী টেবুল কাৰেণ্টৰ বস্তু তেখেতে আমাক পইচা নালাগে বুলি ক'লে আৰু তেনেকৈ আগবঢ়াই দিলে। সেইকাৰণে তেখেতক ধন্যবাদ। এয়া হৈ গ'ল কাপলাবাৰীৰ এইখন দোকান, তেওঁলোকৰ দেই এইখন দোকান। ভাই যাইতে এন্দাল দিছিলা এই মুদাৰ সুতা সবনো হইনা না এটা দিদা বৰষুণৰ পানী পৰি গোটেই যে গাঁত হৈ গৈছিল, এতিয়া সেই জেগাবিলাক ককাই অলপ মানে ফিল আপ কৰি আছে আৰু মাটি পেলাই আছে। অঁ, এতিয়া ঘৰটো পূৰা একদম আৰু চফাকৈ ৰাখিব লাগিব। এটা বহুত ইম্পৰ্টেণ্ট বস্তু থাকিছিল, এটা নহয় আচলতে দুটামান থাকি গৈছে। এটা হৈছে যে দৰ্জা। এতিয়া আমাৰ ওচৰত সময় নাই, এদিনীয়া ঘৰটোত সময় নাথাকে, বহুত কম সময় থাকে, সেইকাৰণে তাত দৰ্জা বনাবলৈও আনকি তাত একো আমাৰ ওচৰত উপায় নাই, সেইকাৰণে ৰেডিমেড এখন দৰ্জা দেখিছে। 60% মান কাম হৈছেগৈ। এইফালে গোটেই টিংপাতখিনি কমপ্লিট হ'ল। এতিয়া এইফালে মাটি ফিল-আপো ধুনীয়াকৈ কৰি দিয়া হ'ল, এইফালে লেবেলিং কৰি দিয়া হ'ল। এতিয়া তেওঁলোকে দাদাহঁতে মানে ৰাতিপুৱা একদম পূৰা নোখোৱাকৈ কামত লাগি আছে। জাষ্ট অলপ আগত পৰঠা দুখনে খাইছে, মানে তেওঁলোকে পূৰা লাগি আছে আৰু কষ্ট। এতিয়া আমাৰ এইফালে আহি যাব এতিয়া পকা খুঁটাটো ন। এতিয়া প্ৰায় 9টা বাজিবলৈ হৈছে ৰাতিৰ, আৰু কামবিলাকো শেষ হৈছেগৈ। লাষ্ট এটা কাম আছে, সেইটো হৈছে কাৰেণ্ট। মোৰ ওচৰত যিহেতু ষ্টকত চ'লাৰ পেনেল আছিল, সেই চ'লাৰ পেনেলখনে ফিটিং কৰি দিয়া হৈছে। এতিয়া এইফালে বেটেৰী কানেকশ্যন, এইফালে ছুইচকেইটা, আৰু লগতে ওপৰফালে পেনেলখন অলৰেডি ফিটিং কৰি দিয়া হ'লে। ৰাতিপুৱা 7টাৰ পৰা কাম আৰম্ভ হৈছিল, আৰু এতিয়া হৈছে 9:20, আৰু 9:20ত আমাৰ কাম একেবাৰে সম্পূৰ্ণ হ'ল। যি কৰিব আছিল এদিনৰ ভিতৰতে গোটেই ঘৰখনে মেক অভাৰ কৰি দিয়া হ'ল। আৰু সেই মেক অভাৰটো এনেধৰণে কৰা হৈছে। এতিয়া যেনেকৈ বাৰাণ্ডা, এখন বাৰাণ্ডা আহিছে, বস্তুবিলাক খেলি মেলি হৈ আছে দেই, সেয়াই অলপ চফা কৰিব বাকী আছে। এতিয়া ওপৰত যেনেকৈ আহি গ'ল, এইফালে আমাৰ টিংপাত এক্সট্ৰা বাচি আছিলে, ইয়াত ইউটিলাইজ কৰা হ'ল। পুৰণা টিংপাত কিছুমান আছিলে, সেইখিনিও ধুনীয়াকৈ এইটো ছাইডত ইউটিলাইজ কৰি দিয়া হ'ল। আৰু এইফালে আহি গ'ল এটা ধুনীয়াকৈ স্পেচ, মানে যথেষ্ট আৰু বৰষুণ দিলে ইয়াত ধুনীয়াকৈ বহিব পৰাকৈ। কিন্তু মেইন আমাৰ জেগাডোখৰ ইয়াৰ পৰাহে আৰম্ভণি হৈছে। এখন
দৰ্জা একদম ৰেডিমেড দৰ্জা টাইম নাছিলে আমি ডাইৰেক্ট দৰ্জা এখনকে কিনি অনা হৈছিলে এখন দৰ্জাখন আহি গ'ল চাই লওক ফিটিং কেনেকুৱা ফিনিচিং কেনেকুৱা মজা কিন্তু মোৰ ফিনিচিং ভাল লাগিছে যথেষ্ট ফিনিচিংটো ভাল হৈছে এতিয়া যদি আমি ভিতৰলৈ আহোঁ ভিতৰলৈ অহাৰ পাছতে যোনখিনি মাটি বৰষুণৰ পানী পৰি অৱস্থা বেয়া হৈ গৈছিল এতিয়া ফিল আপ কৰাৰ পাছত এতিয়া এনেকুৱা হৈছে মানে এইবিলাক আৰু অলপ মুচিব লাগিব লিপিব লাগিব এইবিলাক মেইনটেনেঞ্চ লাগিব সেই মেইনটেনেঞ্চ দায়িত্ব ঘৰৰ গৃহস্থৰ তেওঁলোকে নিজে ভালকৈ চোৱা চিতা কৰিব লাগিব মেইনটেইন কৰিব লাগিব ঘৰখন যাতে ভালদৰে হৈ থাকে ওপৰত চাব পাৰে টিংপাতবিলাক কালি সেইদিনা টিংপাতৰ অৱস্থা কেনেকুৱা এতিয়াৰ টিংপাতৰ অৱস্থা কেনেকুৱা চাব পাৰে চব নতুন টিংপাত অলপো ফুটা নাই এতিয়া চাগে সম্ভৱ বৰষুণ দিলেও এতিয়া তেখেতে অশান্তি নাপাব এতিয়া ধুনীয়াকৈ শান্তিত শুবলৈ পাৰিব বুলি মই আশা কৰিছোঁ এতিয়া মই কালিৰ ঘৰখন দেখুৱাই দিছোঁ এতিয়া চাওক কালি যেতিয়া আমি আহিছিলোঁ ঘৰখনৰ অৱস্থা কেনেকুৱা হৈ আছিলে ওপৰত চ'লাৰখন দি দিয়া হ'ল ওপৰত চ'লাৰ দি দিয়া হ'ল এতিয়া চিন্তা নাই কাৰেণ্টৰ বিল নাহে কাৰেণ্টৰ বিলে নাহে এই বেটেৰীটো এতিয়া চাৰ্জ কম আছে সেইকাৰণে কমকৈ জ্বলিছে একদম নতুন বেটেৰী হয় নতুনকৈ কিনি অনা বেটেৰী দেই একদম নতুন বেটেৰী হয় এইবিলাক যিমান ৰ'দ পৰিব সিমান চাৰ্জ হ'ব সিমান ভাল পোহৰ দিব এতিয়া এইবিলাক চুইচকেইটা চাই লওক আকৌ দি চাব এটা বাহিৰৰ এটা ভিতৰৰ এইটো বাহিৰৰ এইটো ভিতৰৰ যদি এই কামটো লগালগ নকৰিলোঁ হয় কাৰণ অহা যোৱাত বহুত ৰৈ গ'ল হ'লে কাৰণ অহা যোৱাত বহুত কষ্ট হয় বহুত খৰচা হয় বহুতখিনি চোৱা চিতা কৰিব লাগে মানে আমাৰ অহা যোৱাতে বহুতখিনি যায়গৈ প্ৰতিটো মাহতো অহা যোৱা কৰিব নোৱাৰি সেই হিচাপত বাজেট লৈ কাম কৰোঁ তেতিয়া ৰৈ গ'ল হ'লে ভাল যে আমি থাকি মেলি কামখিনি এদায় কৰোঁ বুলি সিদ্ধান্ত ল'লোঁ সেইকাৰণে এতিয়া কাইলৈ যদি বৰষুণো দিয়ে ইমান চিন্তা কৰিবলগীয়া নহ'ব বুলি মই ভাবিছোঁ মানে নহ'ব মোৰ মতে নহ'ব ফোনৰ নম্বৰটো দি গ'ল কাম আছে নে মই জানিম মই একদম ফোনৰ প্ৰতিবাৰ নমস্কাৰ মোক ফোনৰ নম্বৰটো দি গ'ল মোৰ মোবাইল হ'লে সেইটো মোবাইলটোৰ নম্বৰ লাগব কি হ'ব ময়ো চিন্তা ৰাখিব লাগিব হয় নেকি মোক যিটো মানুহ উপকাৰ কৰিছে পানীৰ পৰা বামত তুলছি সেই মানুহটোক আৰু পাহৰি যাম নেকি মই পানীত পৰি আছিলোঁ না এতিয়া বামত আছোঁ বহুতে বুজি নাপায় এয়া এটি নাহৰ পুলি আৰু এই পুলিটি ৰুইছে আমাৰ ঘৰৰ গৃহস্থই আৰু এই পুলিটি আমি ডেডিকেট কৰিছোঁ আমাৰ সকলোৰে জুবিনদাৰ নামত এতিয়া মই ধন্যবাদ জনাবলৈ বিচাৰিম দুজন ব্যক্তিক অঞ্চুমন বেজবৰুৱা আৰু জোন বেজবৰুৱা তেখেতলোকক আপোনালোকে নিশ্চয় দেখা পাই আছে এতিয়া এই দুয়োগৰাকীক মই এইকাৰণে ধন্যবাদ জনাব বিচাৰিছোঁ যিহেতু তেখেতলোকে মোক এটা এমাউণ্ট আগবঢ়াইছিলে যিকোনো প্ৰজেক্টত ব্যৱহাৰ কৰিবলৈ আমি বিভিন্ন ধৰণৰ জেগাত প্ৰজেক্ট কৰিয়ে থাকোঁ আৰু যিহেতু এই প্ৰজেক্টটো আমি হঠাতে লৈছিলোঁ এদিনতে খতম কৰিম বুলি যিহেতু ভাবিলোঁ আমি তেখেতলোকে আগবঢ়োৱা এমাউণ্টটো গোটেই সম্পূৰ্ণ এমাউণ্টটো ধুনীয়াকৈ ইয়াতে ইউটিলাইজ কৰিলোঁ যিমানখিনি যেনেকৈ খৰচা কৰিবলগীয়া আছিলে যিমানখিনি আমি টিংপাতৰ পৰা আদি কৰি যি কিনিছোঁ তেখেতলোকৰ এমাউণ্টৰ জৰিয়তে আমি কিনিবলৈ পাৰিলোঁ সেইকাৰণে দুইজনকে অন্তৰৰ পৰা ধন্যবাদ অঞ্চুমন দা আৰু জোন বা হৈছে গুৱাহাটীৰ কিন্তু থাকে অষ্ট্ৰেলিয়াত কৰ্ম ক্ষেত্ৰত এতিয়া বিকাশ দা এতিয়া তৃতীয়টো আমাৰ নাহৰ পুলি ৰুইছে আৰু বিকাশ দাক ধন্যবাদ যিহেতু তেখেতে খবৰ দিলে খবৰ দিয়াৰ কাৰণেহে আমি এই ককাৰ ওচৰলৈ আহিব পাৰিলোঁ এই পুলিটি মই ডেডিকেট কৰিছোঁ প্ৰতিজন ব্যক্তিলৈ যিসকলে আমাক সহযোগ কৰিছে যেনেকৈ তেখেতে খবৰ দিছে মাইনে যেনেকৈ দুনৰ পৰা আহিছে আমাক লগ দিছেহি এই গোটেইকেইজনৰ নামতে এই তৃতীয়টো পুলি ডেডিকেট কৰিছোঁ নিজৰ সময়মতে আমি যেনেকৈ পাৰিলোঁ সেই সময়খিনি ইউটিলাইজ কৰিবলৈ আমি বনাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিল মতামত দিব আপোনালোকে জনাব আশা কৰিছোঁ ককাই ভালকৈ থাকিব বাকী যিসকলে সহযোগ কৰিলে প্ৰতিজনকে ধন্যবাদ এয়াই আছিল আজি আমাৰ ব্লগ সমাপ্ত কৰি দিছোঁ সদায় সুবিধা নহ'ব স্মাইল হৈ পজিটিভ মই সময় গৈ নলবাৰীৰ পৰা চাইনিং অফ